মুখ্যমন্ত্ৰীৰ নিৰ্দেশত ঢিঙৰ আঠগাঁৱত উপস্থিত হল মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। বিগত 15 দিনে নগাঁৱৰ বিভিন্ন অঞ্চলত সন্ত্ৰাসৰ সৃষ্টি কৰা বাঘটো যোৱা 3 দিনে ঢিঙৰ আঠগাঁৱৰ এটা জংঘলত সোমাই আছে, কিন্তু আজি পৰ্যন্ত পিঞ্জৰাবদ্ধ কৰিবলৈ সক্ষম নহল বন বিভাগৰ দল। আজি মুখ্যমন্ত্ৰীৰ নিৰ্দেশত আঠগাঁৱত আহি উপস্থিত হয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা। যোৱা 2 দিনে ঢিঙৰ আঠগাঁৱৰ ৰাইজে নিজকে ঘৰত আবদ্ধ কৰি ৰাখিছে। ৰাইজক বাঘটো পিঞ্জৰাবদ্ধ কৰিবলৈ সহযোগ কৰিবলৈ আহ্বান মন্ত্ৰীগৰাকীৰ। ইয়াৰ উপৰিও যিকোনো প্ৰকাৰে বাঘটোক পিঞ্জৰাবদ্ধ কৰিবলৈ প্ৰয়োজন হোৱা সকলো সুবিধা বন বিভাগৰ দলক দিয়াৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে। আমাৰ স্কিম আছে স্যাৰ। 40 বছৰ আগত এটা বাঘ আহিছিলে ইয়াতে মাৰিছে বুলিয়ে প্ৰস্তুত 40 বছৰ আগতে এটা জেগালৈ বাঘ আহিলেও